ये ईटानगर में ही है, ये मेन टाउन है ना? जी जी। ইমান দূৰ আহিলো যেতিয়া বন্ধুৰ বিয়া আছিলে কালি ৰাতি আহিছিলো খাবৰ কাৰণে আৰু এতিয়া প্লেনিং হৈ গল হঠাতে আমি বুলে অৰুণাচল যাম পুৰা পাস বনাই ললো আৰু এতিয়া যাবৰ কাৰণে গুটেগিলা ৰেডি আৰু বল 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 এতিয়া ফটাফট বল এতিয়া যাওয়া কথা আৰু অৰুণাচলত পুৰা ঘুমাই গলো আৰু পাস সাস বনাই ললো এতিয়া বনোৱা হোৱাৰ পিছত এতিয়া গাড়ীৰ ভিতৰতে আছো গাড়ী চলাই আছো গৈ আছো আগৰ ফালে ভিডিওটো কন্টিনিউ চাই থাকিব ভাল লাগিব আপোনালোকৰ আগলৈকে চাই থাকিব তলৰ ফালে কিমান ডাউন দেখা না আইফালে সাইডত লব লাগিব গাড়ী এখন ইয়াৰ পৰাই দেখাই দে কি মজা ডাউন আছে দেখছনে ইবিলাক জায়গা ল্যান্ডস্লাইড হোৱাৰ বহুত ভয় থাকে ৰে ভাই বুঝা নাই কিনুকা জায়গা থা না একদম তামাম মজা লাগিছে সা জায়গাখিনি পাহাড় ইটানগৰ মেইন টাউনত আছো এতিয়া বৰ্তমান টাউনখনৰ অকনমান অৱস্থাটো চাই লওক কেনুকা হৈ আছে মানে অৰুণাচলৰ ৰাজধানী ইটানগৰ আৰু ইটানগৰৰ মেইন টাউনতে এতিয়া আমি গৈ আছো আৰু গাড়ীয়ে উঠব নখোজে ৰে ইমান আপত হিলছত আহিলে এই শব্দটো বিৰাট প্ৰকাৰ শুনা যায় কোনটো শব্দ কিৰিক 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 এটা শব্দ হৈ আছে টেনচনে নাই চেকিং বেলেগ নাপালো পুলিচ দুই এজন আছে কিন্তু ইয়াৰ বাইক তামাম উৰাই দেই না মনোজ ভাই বাইক উৰাই আৰু বহুত মডেলৰ বাইক এতিয়ালৈকে দেখাব পৰা নাই কেমেৰাত এবাৰ ভিডিও এইবিলাক চাও না এইবিলাক সাইডত ৰখি থকা কোনো হেলমেট চেলমেট এনেকুৱা ব্যৱস্থা নাই ইয়াতে হেলমেটৰ ব্যৱস্থা নাই গম পানা নাই ট্ৰেফিকৰ ইমান এতিয়া আমি আহিছো গুম্পা মন্দিৰ ইটানগৰৰ এইটো প্ৰসিদ্ধ ঠাই বুলি ক'ব লাগিব এই মন্দিৰটোত বহুতে আহে বৌদ্ধিষ্ট মন্দিৰ হয় আৰু ইয়াৰ পৰা নাজাৰা এনেকুৱা লগৰবিলাক এনেকৈ আছে মই ইফালে ভিডিঅ' বনোৱাত ব্যস্ত ইফালে এবাৰ গৈ কিনে চাই আহোঁ কি আছে ওপৰৰ পৰা ভাল লাগিছে জেগাটো ইয়াতে কুকুৰ মেকুৰী সোমাব নিদিয়ে ইয়াতে ডাইৰেক্ট বেন কৰি ইয়াতে পোষ্টাৰ লগাই থৈ দিছে ইয়াৰ নাজাৰা এনেকুৱা ইটানগৰ টাউনতে गुम्फा मंदिर ना जी जी गुम्फा मंदिर ये ईटानगर में ही है ये मेन टाउन है ना जी जी गुम्फा मंदिर আগতে মন্দিৰৰ চাৰিও সাইড ঘুৰি লওঁ তাৰ পিছত ভিতৰত সোমাম আৰু পুৰা সাফাইত ব্যস্ত হৈ আছে বুদ্ধিষ্ট টেম্পল হয় পৰিৱেশ মজা পৰিৱেশ বহুত ওপৰত হয় সেইকাৰণে পুৰা ভাগৰ লাগি গ'ল আৰু বাপৰে মন্দিৰটোৰ ভিতৰত এবাৰ সোমাই লওঁ 1996ত ভিতৰত এনেকৈ কেমেৰা এলাউ নাছিলে সেইকাৰণে আপোনালোকক ভিতৰ ভাগটো দেখাব নোৱাৰিলোঁ আৰু মন্দিৰৰ চাৰিও চাইডে এনেকুৱাকৈ আছে চাকিবন্তি মন্দিৰৰ ভিতৰ ভাগ বহুতেই ধুনীয়া আছিলে মন্দিৰৰ ভিতৰ ভাগত বহুত ধুনীয়াকৈ বৌদ্ধৰ কিছুমান শ্লোক বাজি আছিলে আৰু মন পবিত্ৰ হৈ গ'ল আৰু এইফালেও এটা বৌদ্ধ মূৰ্তি কেইটামান ফটো উঠি লওঁ তাৰ পিছত দেখুৱাম বাকিখিনি মন্দিৰৰ চাৰিও সাইডটোত নিজান পৰিৱেশ আৰু এনেকৈ যে ফ্লেগবিলাক যে আঁৰি দিয়ে কি কাৰণত দিয়ে ময়ো বিশেষ নাজানো আৰু ইয়াৰ পৰাই মানে মন্দিৰৰ ওপৰৰ পৰাই ইটানগৰ টাউনখনৰ প্ৰায়খিনি সংখ্যকে দেখা যায় আৰু এতিয়া ভোক লাগিলে এতিয়া যাওঁ আমি ৰেষ্টুৰেণ্টলৈ পুৰা অৰুণাচলত চাওমিন আমি তিনিটাই পুৰা চাওমিন খাই আছো আৰু এয়া এনেকুৱা নাজাৰা পুৰা নাজাৰাৰ মাজত চাওমিন খোৱা মজাই বেলেগ ইফালে চাওক না পুৰা ইটানগৰ টাউন খোৱা লোৱা কৰিলোঁ আৰু এতিয়া ৰিটাৰ্ণ হ'লোঁ ঘৰ অভিমুখে ইয়াতে পলিউশ্যন একদমেই নাই গম পানে পলিউশ্যনৰ হেৰিটো ধোঁৱাটো এতিয়া ফেক্টৰী নাই নেকি এতিয়া গছ গছনি বেছি আছে না সেইকাৰণে জিৰ' পলিউশ্যন বুলি কয় আৰু পলিউশ্যনটো কম টাউনৰ মাজে মাজে বঢ়িয়া আনে এইটো ডিষ্টাৰ্ব দিছে নেকি
এতিয়া 11:30 বাজিল 12টা বজাত যাই কিনে আমি ওলাম অৰুণাচলৰ পৰা এইটো মজা আণ্ডাৰগ্ৰাউণ্ড এইটো হ'ল আণ্ডাৰগ্ৰাউণ্ড ইটানগৰৰ আণ্ডাৰগ্ৰাউণ্ড এইটো ইয়াতে পুৰা লাইট জ্বলাই দিব লাগিব এতিয়া মজা লাইট চাইট পুৰা আছে এনে কি মজা লাইট জ্বলি গৈছে না এইখন পুলিচৰ গাড়ী অৰুণাচল পুলিচ তেওঁলোকৰতো এটা ইন'ভা থাকে পুলিচৰ গাড়ী সৰু বাচ্চা ঘৰত থাকিলে ভাই গোটেই গানগিলা শুনি শুনি থাকোঁতে মুখস্থ হৈ যায় এতিয়া কিবা কাৰ্টুন গানগিলা যে আছে নানি তেৰি মোৰ নিকো মোৰ বাচ্চাটোক এইগিলাই শুনাই থাকোঁ এতিয়া উপায় নাই মোবাইলটো দিব নোৱাৰা কিন্তু দূৰত হ'লেও বজাই থৈ দিব লাগে এইগিলা গান শুনি কিনে ঘুমাই থাকে ৰাস্তা চাবি হা কোনফালে যাব লাগে ৰাস্তাটো এটাই এটা মানে দুটা আছে ৰাস্তা আগত আমাক এনেকুৱা যাব লাগিব লেফ্ট চাইডে সোমাব লাগিব এইটো কিবা এটা মন্দিৰ এটা আছিল দেই ইয়াতে চিৰিয়াখানাও আছে ওচৰতে কিন্তু আজি আমাৰ সময় নহ'ল ইটানগৰ টাউনৰ ফিৰভাৰৰ পৰা ওলাই আহি আৰু এয়া চাওক না ৰাস্তা কি বনাইছে পাহাৰৰ ওপৰত হ'লেও ৰাস্তা ফিনফিনীয়া ৰাস্তা হয় মানে মাখন জেচা ৰাস্তা বুলি যে কয় যে তেনেকুৱা ৰাস্তা বনাই থৈছে পাহাৰত আৰু আমাৰ উল্টি যাব গাড়ী আজিকালি আগৰ ৰাস্তা নাই আৰু এতিয়া আৰু আহিবৰ কাৰণে কোনো টেনশ্যনে নাই ইটানগৰ আহি কিনে থাকক ঘূৰক ফুৰক কোনো অসুবিধা নাই কিন্তু ইয়াতে পাৰ্মিটটো লাগে আৰু ইনাৰ লাইন পাৰ্মিট বুলি কয় আমি চেক পোষ্ট যেতিয়া পাৰ হ'লোঁ চেক পোষ্ট অৰুণাচলত পাৰ হৈ আছোঁ আৰু এতিয়া ইয়াতে চেক কৰে কিছুমান আমি ইটানগৰ বাই বাই দিলোঁ গুৱাহাটী 324 তেজপুৰ 153 মোটামুটি অলপ সময় লাগিব গোটেই পাহাৰুৱা ৰাস্তা একা বাকা ৰাস্তাৰ মাজেৰে গৈ আছোঁ আৰু পুৰা চাংঘৰটো ওপৰত বনাই দিছে চা ঘৰৰ ওপৰত এই ওপৰত চা কি মজাকে বনাইছে এইটো শ্ৰীৰাম ইয়াতেও শ্ৰীৰামৰ মন্দিৰ আছে হনুমান মন্দিৰ টাৰ্ণিংটো মজা মজা টাৰ্ণিং আছে দেই এইপিনে এখন খাৰ ধুই আছে খাৰখনৰ অলপ উঠাই দিয়ে আপুনি ৰঙা খাৰ এখন ধুই আছে এই মজা টাৰ্ণিং কৰোঁ আমি পাহাৰৰ ফালে উঠি গৈ আছোঁ আমি ধূলি ৰাস্তা দেই গাড়ী কিমান স্পীডত চলি আছে 80 মই খালি ষ্টিয়াৰিং ধৰি কিনে যাই আছোঁ এনেই যাই আছোঁ গাড়ী অঁ এতিয়া 40 স্পীডত যাই আছে আৰু ইমান সময় ভিডিঅ'টো চালে বাবে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব আৰু